আজিৰ যি উদ্দেশ্য এই উদ্দেশ্য অতি মহান। আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ এই সময়ছোৱাত এগৰাকী বীৰাংগনাই তেখেতৰ জীৱন উৎসৰ্গা কৰিছিল দেশ আৰু জাতিৰ স্বাৰ্থত। ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশক স্বাধীনতা প্ৰদানৰ কাৰণে আৰু সেইগৰাকী মহিয়সী নাৰীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ স্মৰণত এখন বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছিল। শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিছিল যে এই বিশ্ববিদ্যালয়খন স্থাপনৰ সময়ত এই মহিয়সীগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেকটো পৰিয়ালে যাতে এই বিশ্ববিদ্যালয় স্থাপনৰ গৰ্বেৰে গৰ্বিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত অমৃত বাটিকা নিৰ্মাণৰ সময়ত প্ৰতি ঘৰে ঘৰে যেতিয়া আমি পবিত্ৰ ভূমি সংগ্ৰহ কৰিছিলোঁ তাৰে এটা অংশ আমি গুৱাহাটীত সযতনে ৰাখিছিলোঁ। উদ্দেশ্য আছিল যিদিনাখনেই কনকলতা বৰুৱা ডাঙৰীয়ানীৰ স্মৃতিতে বিশ্ববিদ্যালয় স্থাপন হ'ব সেই সময়ত এই পবিত্ৰ মুহূৰ্তত যাতে প্ৰত্যেকৰে গৰ্বৰ অংশগ্ৰহণ সুনিশ্চিত হয় আৰু এই সময় সমাগত হৈছে। আৰু অহা 8 তাৰিখে দেশৰ আমাৰ সন্মানীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে তাতে ভূমি পূজন কৰিব আৰু আমি ইমান দিনে সংৰক্ষণ কৰি ৰখা এই মাটিসমূহ আমি গহপুৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে সকলো ইয়াতে সমবেত হৈছোঁ। মই সকলোকে শ্ৰদ্ধা জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যি দূৰদৰ্শী চিন্তা তেখেতক সমগ্ৰ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।